মাৰ্ঘেৰিটাৰ পৰা শিশুৰ নিৰুদ্দেশ বিদ্যালয়লৈ যোৱা গোটৰ পৰা নিৰুদ্দেশ মাৰ্ঘেৰিটাৰ এপিঅ কলনী স্থানৰ নিবাসী বিনোদ চেত্ৰী আৰু প্ৰিয়া চেত্ৰীৰ 16 বছৰীয়া পুত্ৰ গৌতম চেত্ৰী পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি 20 আগষ্ট পুৱা বিদ্যালয়লৈ বুলি ওলাই যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে। শিশুগৰাকী মাৰ্ঘেৰিটা আদৰ্শ বিজ্ঞান মন্দিৰ বিদ্যালয়ৰ 7ম শ্ৰেণীত অধ্যয়ন কৰি আছিল। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও শিশুটিৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। মাৰ্ঘেৰিটাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল যদিও বৰ্তমানলৈকে কোনো সুসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোনো লোকে শিশুজনৰ বিৰুদ্ধে সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত নাইবা 9854866743 8822585217 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালমৰ ৰিপৰ্ট টাইম 60 অসম। 20 তাৰিখ আগষ্ট মাহৰ মই গৌতম চেত্ৰীৰ মাক তেওঁ স্কুললৈ ইউনিফৰ্ম পিন্ধি ওলাই গৈছিলে। যোৱা সময়ৰ পৰা আৰু ঘূৰি অহা নাই। আমি স্কুলত যেতিয়া খবৰ কৰিলোঁ গম পালোঁ যে তেওঁ স্কুললৈ যোৱা নাই। স্কুললৈ নোযোৱাৰ কাৰণে তেওঁলোকে ক'লে আৰু আমি থানাটো দিয়া হৈছে, কিন্তু ল'ৰাটোক কোনোবাই যদি দেখে কোনোবা ব্যক্তিয়ে আমাক এই নাম্বাৰত যোগাযোগ কৰি অলপ সহায় কৰক। আপোনালোকক আগষ্ট মাহৰ 20 তাৰিখৰ পৰা 20 তাৰিখৰ পৰা তেওঁ নিৰ্দেশ হৈ আছে। স্কুলৰ পৰা 8:30 বজাত ৰাতিপুৱা ওলাই গৈছিলে। 8:30 বজাত যোৱা ল'ৰা আৰু আজিলৈকে ঘূৰি অহা নাই। মানে স্কুলৰ ইউনিফৰ্মতে গৈছে, কিতাপ লৈ গৈছে, কাপোৰ বেলেগ নিয়া নাই একো। স্কুলৰ ড্ৰেছ বেগে লৈ গৈছে। আৰু এই 16 পুৰা হৈ 17ত সোমাইছে। কোন শ্ৰেণীত অধ্যয়ন কৰি আছে? ক্লাছ 7ত আদৰ্শ বিদ্যা মন্দিৰ মাৰ্ঘেৰিটা। আমাৰ ঘৰৰ ওচৰৰ এখেতৰ ল'ৰাজন মানে আজি 20 তাৰিখৰ পৰা নাইকিয়া হৈছে। ৰাতিপুৱা স্কুললৈ বুলি ওলাই গৈছিলে, খাই বৈ ধুনীয়াকৈ ওলাই গৈছে। ওলাই যোৱাৰ পাছত মানে গধূলিলৈকে যেতিয়া নাহিলে তেতিয়া ফোন কৰিলে, মাষ্টৰনীলৈ ফোন কৰিলে। মাষ্টৰনীয়ে কৈছে আজি কেইদিনমানৰ পৰা স্কুললৈ অহাই নাই বুলি কৈছে। তাৰপাছতে তেওঁলোকে খবৰ কৰিলে, বহুত জেগাত বিচাৰিলে, বিচাৰি নাপালে। ঘৰৰ সম্বন্ধীয় গোটেই সকলোৰে ঘৰত বিচাৰিলে, নাপালে। লগৰ ল'ৰাবোৰক ঘৰতো বিচাৰিলে, নাপালে যেতিয়া তেতিয়া তেওঁলোকে পাছদিনাখন পুলিচত কমপ্লেইন কৰিলে। কমপ্লেইন কৰাৰ পাছতো এজেহাৰ দিলে। এজেহাৰ দিয়াৰ পাছতো এতিয়ালৈকে কোনো খবৰে পোৱা নাই। তাৰপিছতে সেইদিনাখন ফেচবুকত এটা পষ্টো দিয়া হৈছিলে, নম্বৰো দিয়া হৈছিলে, কিন্তু এতিয়ালৈকে একো খবৰ পোৱাই নাই। তাৰমানে এতিয়া সেইকাৰণে কোনোবাই যদি তেওঁ ল'ৰাজনক যদি কোনোবাই পাইছে বা দেখিছে তেনেহ'লে তেওঁলোকৰ নাম্বাৰসমূহ দি থোৱা আছে, তেওঁলোকক জনাই দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। যোৱা আপোনাৰ 20 তাৰিখে 20/8/2025 তাৰিখে আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ পৌৰসভাৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা এটি সন্তান শিশু 17 বছৰীয়া বিচাৰি পোৱা নাই। তাক আমি আজি 8 দিনমান কমপ্লিট হৈছে। তাৰ নামটো হৈছে গৌতম চেত্ৰী। আৰু কি কয়, আমি ইয়াত আপোনালোকৰ কণ্টেক্ট নম্বৰবোৰ দি থৈছোঁ। যদি আপোনালোক কেনেবাকৈ কোনোবাই যদি মানে পায় বা দেখে আপোনালোকে এই নম্বৰত যোগাযোগ কৰিব, তেন্তে তেওঁলোকৰ বহুত মানে সুবিধা হ'ব।